প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ বুদ্ধ পূৰ্ণিমা 2026 বৰ্ষৰ বহাগ মাহৰ প্ৰথম পূৰ্ণিমা। কালিলৈ দিনটোত তিনিটা ভুল কাম কেতিয়াও নকৰিব। এই তিনিটা ভুল কাম যদি কালিলৈ দিনটোত কৰে তেনে আপোনাৰ ক্ষেত্ৰত বিপদ বিঘিনি অপায় অমংগলে দেখা দি যিকোনো ক্ষেত্ৰত আপুনি কষ্ট পাবলগীয়া হ'ব পাৰে। ইয়াৰ বিপৰীতে যদি কালিলৈ দিনটোত দুটা কাম আপোনাৰ ঘৰত কৰি ৰাখিব পাৰে তেনে সৰ্বপ্ৰকাৰে উন্নতি হৈ ঘৰত লক্ষ্মী দেৱীৰ কৃপা পৰি অৰ্থনৈতিক দিশত ঘৰখন শক্তিশালী হ'ব। এই কামৰ ফলত যিমান দৰিদ্ৰ ব্যক্তি হ'লেও বছৰটোৰ ভিতৰত ধন টকা পইচাৰ দিশত উন্নতি আহি সফলতা লাভ কৰিব পাৰে। কোনো লোকে যদি ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈ ধন টকা পইচাৰ ক্ষেত্ৰত সমস্যাত পৰিব লগা হৈছে তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা সন্ধিয়া এটা স্থানত এগছি বন্তি দি এটা উপায় কৰে তেনে তেওঁৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা পৰি পুনৰ ব্যৱসায় বাণিজ্যৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বুদ্ধ পূৰ্ণিমাৰ দিনা কি ভুল কাম কেতিয়াও কৰিব নালাগে, এইদিনা কি কাম কৰিব পাৰিলে ঘৰখনৰ উন্নতিৰ লগতে নিজৰ সৰ্বপ্ৰকাৰে উন্নতি হয় আৰু সেই ব্যক্তিৰ জীৱনলৈ পুনৰ সুখ শান্তি ঘূৰি আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীহৰি বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বুদ্ধ পূৰ্ণিমা হৈছে বছৰৰ প্ৰথম পূৰ্ণিমা, বহাগ মাহৰ পূৰ্ণিমা, আৰু এই পূৰ্ণিমা হৈছে 12 মাহৰ ভিতৰত শক্তিশালী পূৰ্ণিমা। সেয়েহে এই পূৰ্ণিমাত বহু লোকেই কিছুমান নিয়ম নীতি কৰে বা কিছুমান আধ্যাত্মিক উপায় কৰে, যাৰ ফলত বছৰটোলৈ তেওঁলোকৰ বিপদ বিঘিনি অপায় অমংগল কম হয় আৰু ভগৱানৰ আশীৰ্বাদত তেওঁলোকৰ সুখ শান্তি হয়। এইদিনা যদি ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ নামত কিছুমান সৰু উপায় কৰিব পৰা হয়, মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণু পৰম সন্তোষিত হয় আৰু এই উপায় কৰাজনে ভগৱানৰ কৃপাত যি আশা কৰি উপায় কৰে সেই আশাসমূহ দুগুণ ফলপ্ৰাপ্তি হয়। কালিলৈ পবিত্ৰ বুদ্ধ পূৰ্ণিমা 1 মে শুক্ৰবাৰ। হিন্দু শাস্ত্ৰমতে দিনটোত মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ উপৰিও দেৱলোকৰ 33 কোটি দেৱতাই জোনৰ পোহৰত পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰে। মাতা লক্ষ্মীয়ে সন্ধিয়া ভক্তৰ ঘৰত যায় আৰু যিজন ভক্তই মাতা লক্ষ্মীক ভাল পোৱাৰ বা প্ৰসন্ন কৰাৰ কাৰ্য কৰে তেওঁকেই ধন টকা পইচা ধান চাউলৰ সুখ দিয়ে। তেওঁ ঘৰত মাতা লক্ষ্মী সদায় বাস হয়। আমি আজিৰ ভিডিঅ'ত কোৱা উপায়কেইটাৰ যদি বুদ্ধ পূৰ্ণিমাৰ দিনা অৰ্থাৎ কালিলৈ দিনটোত যদি আপুনি কৰিব পাৰে তেনে আপোনাৰ ঘৰত কোনোদিন ধন টকা পইচাৰ অভাৱ অনাটন নহয় আৰু মা লক্ষ্মীৰ কৃপাত কোনোদিন দৰিদ্ৰ হ'ব নোৱাৰে। নিয়ম অনুসৰি বুদ্ধ পূৰ্ণিমাৰ দিনা কিছুমান ভুল কাম কেতিয়াও কৰিব নালাগে। যদি বুদ্ধ পূৰ্ণিমাৰ দিনা এইসমূহ ভুল কাম কৰা হয় তেনে সেই ব্যক্তিৰ জীৱনত ঘাত প্ৰতিঘাত অপায় অমংগল আৰু বিপদ বিঘিনিয়ে লগ নেৰা হয়। এই দিনটোত কোনো লোকক আঘাত পোৱাকৈ কথা ক'ব নালাগে। পাৰিলে দান দক্ষিণা কৰিব পাৰিলে এই দিনটোত অতি মংগলজনক হয়। দুখীয়া দৰিদ্ৰক দান দক্ষিণা কৰিব লাগে আৰু বাবা ফকীৰক দান দক্ষিণা কৰি অন্ন খুৱাব পাৰিলে সেই ব্যক্তিৰ ভৱিষ্যতৰ দিনত উন্নতি হয়। যদি কোনো নতুন কাম আৰম্ভ কৰা হয় তেনে সেই কামে ভৱিষ্যতৰ দিনত উন্নতি কৰিব পাৰে। এই পবিত্ৰ দিনটোত কোনো জীৱ বধ কৰিব নালাগে। এই দিনটোত আপোনাৰ ঘৰৰ ঠাই সৰা ঝাৰুডালক কেতিয়াও অপব্যৱহাৰ নকৰিব বা আনৰ ঘৰলৈ আপোনাৰ ঘৰৰ পৰা ঝাৰু নিদিব। আপুনিও আনৰ ঘৰৰ পৰা আপোনাৰ ঘৰলৈ ঝাৰু নানিব। এই কামে আপোনাৰ ঘৰখনক দৰিদ্ৰতাৰ কবলত পেলাব পাৰে। ধন টকা পইচাক যদি এই দিনটোত ভাৱ ভক্তিৰে সন্মান কৰিব পৰা হয় তেনে ঘৰলৈ সদায় ধন টকা পইচাৰ আগমন হয়। ইয়াৰ বিপৰীতে যদি ধন টকা পইচা এই দিনটোত অসৎ ব্যৱহাৰ কৰি অযথা খৰচ কৰে তেনে ভৱিষ্যতৰ দিনত ধাৰ ঋণৰ সমস্যা আহিব পাৰে বা ধনৰ নাটনিৰ সমস্যা হোৱাটো নিশ্চিত হ'ব পাৰে। সন্ধিয়া কৰ্পূৰৰ লগত তেজপাত জ্বলাই যদি ধোঁৱা ঘৰৰ সকলো কোঠাত দিয়া হয় তেনে ঘৰত থকা অপশক্তিসমূহ দূৰ হয়। এই দিনটোত আপুনি পাৰিলে আপোনাৰ ঘৰখনত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ আছে সেইসমূহ দূৰ কৰিবৰ বাবে ঘৰত সন্ধিয়া কৰ্পূৰ আৰু তেজপাত জ্বলাই সকলো স্থানতে ধোঁৱা দিয়ক। এই পবিত্ৰ দিনটোত ৰাতি ঘৰৰ প্ৰতিটো কোঠা প্ৰতি ঠাই পোহৰাই ৰাখিব লাগে। এই দিনটোত যদি বোৱতী নদীত স্নান কৰা হয় বা গংগাত স্নান কৰা হয় তেনে পবিত্ৰতা পায় আৰু পুণ্য আহে। এই পবিত্ৰ দিনটোত কেতিয়াও আপোনাৰ ঘৰখন লেতেৰা বা অপৰিষ্কাৰ কৰি নাৰাখিব। ফটা কাপোৰ ফটা জোতা বা অপৰিষ্কাৰ বস্তুসমূহ চাফ চিকুণ কৰি সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰিব। সন্ধিয়া ঘৰত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিব লাগে।
ইয়াৰ বিপৰীতে যদি সন্ধিয়া গোটেই ঘৰখন আন্ধাৰ কৰি ৰাখে বা ঘৰখনত ধূপ বন্তি নজ্বলাই কাজিয়া পেচাল কৰা হয় এই দিনটোত, তেনে সেই ঘৰলৈ দুখ দৰিদ্ৰতা অহাৰ লগতে বাধা বিঘিনি আৰু অপায় অমংগলে দেখা দিয়ে। বুদ্ধ পূৰ্ণিমাৰ দিনা যদি আপোনাৰ ঘৰৰ উত্তৰ দিশত ফেঁচা চৰাই আপুনি দেখা পায়, তেনে সন্ধিয়া ঘৰত এটা কাম কৰিবলৈ ভুলতো নাপাহৰিব। যদি ঘৰৰ উত্তৰ দিশত ফেঁচা চৰাই মাতো শুনা পায় বা আপোনাৰ ঘৰলৈ ফেঁচা চৰাই আগমন হয়, তেনে আপোনাৰ বাবে অতি শুভ দিন আহিছে। ফেঁচা হৈছে লক্ষ্মীৰ বাহন। এইদিনা ফেঁচা দেখা মাত্ৰকে আপুনি দক্ষিণলৈ চাই মাত্ৰ দুটা শব্দ উচ্চাৰণ কৰিব। সেই শব্দ দুটা হৈছে ওম শ্ৰীং। যদি বুদ্ধ পূৰ্ণিমাৰ দিনা ফেঁচা দেখিলে বা দেখাৰ মাত্ৰকে আপুনি এই শব্দ উচ্চাৰণ কৰিব পাৰে, তেনে আপোনাৰ ঘৰত লক্ষ্মী বাস হোৱাৰ পথ সুগম হ'ব। আপোনাৰ ঘৰৰ চৌহদত যদি ফেঁচা দেখে বা ফেঁচাৰ মাত শুনে, তেনে এই দিনটোত সন্ধিয়া লক্ষ্মী দেৱীৰ বাবে ঘৰৰ উত্তৰ দিশত এগছি বন্তি জ্বলাব আৰু মাত শুনা বা দেখাৰ লগে লগেই ওম শ্ৰীং শব্দটো নিশ্চয় ক'ব। এনে সংকেত বহু ভাগ্যৱান ব্যক্তিৰ বাবেহে সম্ভৱ। যদি আপুনি এনে সংকেত পাইছে, এই দিনটোত যদি আপুনি ফেঁচা চৰাই দেখিছে, তেনে এই দুটা শব্দ কওক, ওম শ্ৰীং শব্দ কওক আৰু আপোনাৰ ঘৰত সন্ধিয়া লক্ষ্মী দেৱীৰ নামত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰক। আপোনাৰ ভৱিষ্যতৰ দিনত ইমানেই উন্নতি আছে, মাতা লক্ষ্মী বাস হৈ আপোনাৰ জীৱনত উন্নতিৰ শিখৰত উঠিব পাৰিব। প্ৰতিজন মানুহেই কামনা কৰে যে তেওঁৰ বাবে নিজৰ ভাগ্যখন সদায় সৌভাগ্যশালী হৈ থাকক আৰু যিকোনো ক্ষেত্ৰত সোনকালেই সফলতা আহক। কিন্তু বহু ক্ষেত্ৰত বহু কষ্ট কৰাৰ পাছতো কিছুমান লোকৰ দুখ যান্ত্ৰণা কষ্ট কেতিয়াও শেষ নহয়। জীৱনত বিভিন্ন বাধা বিঘিনি অপায় অমংগল শত্ৰুৰ প্ৰভাৱে উন্নতিত বাৰে বাৰে বাধা দিয়ে। এই সকলোবোৰ হয় অপশক্তিৰ বেয়া প্ৰভাৱৰ বাবে। আপোনাৰ ক্ষেত্ৰতো যদি এনে সমস্যা হৈ আছে, আপুনি তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা এটা কাম নিশ্চয় কৰক। আপোনাৰ ক্ষেত্ৰত যি বাধা বিঘিনি হৈ থাকে বা আপোনাৰ ক্ষেত্ৰত যি বিধি পথালি আহে কামৰ ক্ষেত্ৰত, সেই সকলোবোৰ নাইকিয়া হ'ব। এই পবিত্ৰ দিনটোত যদি আপুনি স্নান কৰি ভগৱান বিষ্ণুৰ চৰণত ধূপ বন্তি জ্বলাই ভগৱান বিষ্ণুৰ প্ৰিয় ময়ূৰ পাখি এটা আপুনি আনি ভগৱান বিষ্ণুৰ চৰণ স্পৰ্শ হোৱাকৈ ৰাখি জোন ওলোৱাৰ পাছত সেই পাখিটো আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ৰাখি থ'ব পাৰে বা লগাই ৰাখিব পাৰে, তেনে আপোনাৰ ঘৰত হৈ থকা যিকোনো বাধা বিঘিনি অপায় অমংগলৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিব। অপশক্তিৰ প্ৰভাৱৰ পৰাও ঘৰখন সুৰক্ষিত হৈ থাকে। শাস্ত্ৰ অনুসৰি এইদিনা কৰা এই কামৰ বাবে ভগৱান বিষ্ণুৰ কৃপা থাকে সেইখন ঘৰত। অপশক্তি তন্ত্ৰ মন্ত্ৰ আৰু শত্ৰুৰ কোনো বেয়া প্ৰভাৱে একো অনিষ্ট সাধন কৰিব নোৱাৰে ঘৰখনক। আপুনি যদি ব্যৱসায়ী ব্যক্তি আপোনাৰ ব্যৱসায়ৰ উন্নতি কৰিব বিচাৰে, উন্নতি কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এটা উপায় বুদ্ধ পূৰ্ণিমাৰ দিনা নিশ্চয় কৰক। আপোনাৰ ব্যৱসায় এসপ্তাহৰ ভিতৰত গতি পৰিৱৰ্তন হৈ উন্নতিৰ দিশত আগবাঢ়িব। ব্যৱসায় বাণিজ্যত বা ধন টকা পইচাৰ ক্ষেত্ৰত সদায় লক্ষ্মী গণেশৰ কৃপা লাগে। লক্ষ্মী গণেশৰ কৃপা নাথাকিলে ব্যৱসায়ত লাভ কেতিয়াও দেখিবলৈ পোৱা নাযায়। সেয়েহে আপুনি যদি লাভ বিচাৰিছে বা ব্যৱসায়ৰ উন্নতি বিচাৰিছে, তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব। লক্ষ্মী গণেশৰ যুগ্ম ফটো বা মূৰ্তিৰ ওচৰত এগছি তেলৰ বন্তি জ্বলাব। আপুনি এযোৰ কল দিব, সেই কলযোৰত স্বস্তিক চিহ্ন অংকন কৰিব। আপোনাৰ নামটো সেই কলত লিখি দিব। তাৰপিছত সেই কল দুটা আপুনি লক্ষ্মী গণেশৰ চৰণলৈ আগবঢ়াই দিব। ওম ধনলক্ষ্মী নমঃ বা ওম গণ গণপত্যাই নমঃ বুলি 9 বাৰ আপুনি উচ্চাৰণ কৰিব। ঠিক আপুনি এইদৰে সেইদিনা কল দুটা তেওঁৰ চৰণত থাকিবলৈ দিব। পিছদিনা আপুনি সেই কল দুটা গাই গৰুক খুৱাই দিব। আপুনি যি স্বস্তিক চিহ্ন আঁকিছিল, সেই কল দুটা বা নাম লিখা কলটো যদি আপুনি গাই গৰুক খুৱাই দিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত মাতা লক্ষ্মী প্ৰসন্ন হ'ব আৰু আপোনাৰ হাতলৈ ধন টকা পইচাৰ আকৰ্ষণ হ'ব। বুদ্ধ পূৰ্ণিমাৰ দিনা কৰা এই উপায়ৰ ফলত আপোনাৰ ব্যৱসায়লৈ নতুন পথ সুগম হ'ব আৰু মানুহৰ আগমন বেছি হ'ব। মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ ওচৰলৈ যাব আৰু আপোনাৰ ব্যৱসায়ৰ উন্নতি আহিব। পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ দিনা যদি যিকোনো মহিলাই ভগৱান বিষ্ণুক পূজা পাঠ কৰি ভগৱান বিষ্ণুৰ চৰণত সেন্দুৰ অৰ্পণ কৰি সেই সেন্দুৰেৰে নিজে ফোট ল'ব পাৰে বা সেই সেন্দুৰ অকণমান তেওঁ নিজে ফোট লোৱা টেমাত মিহলাই প্ৰতিদিনে ফোট ল'ব পাৰে, তেওঁৰ স্বামী ভাগ্যৱান হৈ সৌভাগ্যশালী হয় আৰু সন্তানৰ মংগল হৈ যিকোনো দিশত আগুৱাব পাৰে। ইয়াৰ উপৰিও এই পবিত্ৰ দিনটোত লক্ষ্মীনাৰায়ণৰ পূজা প্ৰাৰ্থনা কৰি এখন হালধীয়া বস্ত্ৰ যদি ভগৱানৰ নামত নিবেদন কৰিব পাৰে, তেনে তেওঁলোকৰ সমস্ত দোষ পাপ খণ্ডন হয়
আৰু তেওঁলোকে পুণ্য পায়। তেওঁলোকৰ উন্নতিত যি ভাগ্যৰ দোষ থাকে সেই ভাগ্যৰ দোষ খণ্ডন হৈ পৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, বুদ্ধ পূৰ্ণিমাৰ দিনা যদি আপুনি এনেকৈ এইসমূহ কাম কৰিব পাৰে বা ভুল কামসমূহ নকৰাকৈ থাকিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাত উন্নতিৰ পথ সুচল হ'ব। আশা কৰিছোঁ বুদ্ধ পূৰ্ণিমাৰ দিনা এইসমূহ কাম কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।